যে আজি আমি দশমমান শ্ৰেণীত দুটা সৰু প্ৰশ্ন লৈ আহিছোঁ। পৰীক্ষা তেনেকুৱা প্ৰশ্নবিলাক আহে। গতিকে প্ৰথমটো হৈছে যে কি মই আগত লিখি থৈ দিছোঁ সময়ৰ কাৰণে 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব। তো এতিয়া চাবা এটা সূত্ৰ আছে আমাৰ n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰৰ মাজত টুৱাইছ nটা স্বাভাৱিক সংখ্যা থাকে। তো ইয়াতে তুমি n মানে তুমি এতিয়া কি ল'ব পাৰা 18 ল'ব পাৰা আৰু n+1 মানে দেখা পাবা 18 যোগ 1 18 যোগ 1 কিমান হ'ল 19 হ'ল। অৰ্থাৎ n মানে 18 আৰু n+1 মানে 18 যোগ 1। গতিকে ইয়াতে আমি n মানে এইটো n হ'ব আৰু এইটো n+1 হ'ব। এতিয়া যদি আমি এই সূত্ৰ মতে চাওঁ যে n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰৰ মাজত কিমানটা থাকিব টুৱাইছ nটা। ইয়াতে n মানে কিমান হৈছে 18। গতিকে 2 পূৰণ 18 18 দ্বিগুণ কিমান হ'ব 37। গতিকে এনচাৰটো কিমান হ'ব 37টা হ'ব। ইয়াৰ পিছত আমাৰ সেকেন্ড প্ৰশ্নটো হৈছে যে ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0 ৰ মূল দুটা প্ৰতিক্ৰম হ'লে তলত কোনটো মানে শুদ্ধ উত্তৰ হ'ব। এটা আছে a নট ইকুৱেল 0 a ইকুৱেল c b ইকুৱেল 0 এটা হ'ব। তো এইটো প্ৰশ্ন মই তোমালোকক অলপ আলোচনা কৰি দেখাই দিছোঁ যে এইটো চাবা আমি সকলোৱে গম পাওঁ আমাৰ যিটো দ্বিঘাত সমীকৰণ আছে দ্বিঘাত সমীকৰণৰ এটা মূল যদি প্ৰতিক্ৰম বুলি কৈছে গতিকে আমি এটা মূল ধৰা আমি x এটা মূল আমি আলফা ল'লোঁ আৰু আনটো মূল আমি কি ল'লোঁ প্ৰতিক্ৰম হ'লে 1/α। আমি ইয়াৰ তলত এক আছে প্ৰতিক্ৰম হ'লে আমি ৰিভাৰ্ছ কৰি দিব লাগে মানে কি কয় হৰটো লগ হ'ব লগটো হৰ হ'ব। গতিকে আমাৰ মূল দুটাই কি হ'ল আলফা আৰু 1/α। এতিয়া মূল দুটাই পূৰণফল কি দিছে মূল দুটাই কি দিছে প্ৰতিক্ৰম দিছে। গতিকে মূল দুটাই এটা আলফা ল'লোঁ এটা 1/α ল'লোঁ। এতিয়া আমি জানো মূল দুটাই পূৰণফল কি আছিল মূল দুটাই পূৰণফল আছিল c/a মানে ধ্ৰুৱক পদ বাই x স্কুৱেৰৰ হৰণ। গতিকে ধ্ৰুৱক পদটো কি আছে c আছে x স্কুৱেৰৰ হৰণটো a আছে। গতিকে এতিয়া এইটো আলফা কাট যাব। গতিকে কাট গ'লে কি হ'ব 1 ইকুৱেল c/a হ'ব। অৰ্থাৎ আমি ইয়াৰ পৰা কি পাম ইয়াৰ তলতে 1 আছে আমি বজ্ৰ পূৰণ কৰিলে a পূৰণ 1 এইটোৰ লগত এইটোৰ লগত এইটো পূৰণ ওপৰটোৰ লগত ইয়াৰ তলত যিটো হৰ আছে হৰৰ লগত লগ পূৰণ a পূৰণ 1 আৰু ইপিনে হ'ব c পূৰণ মানে কি হ'ব a ইকুৱেল c হ'ব। অৰ্থাৎ আমাৰ শুদ্ধ এনচাৰটো হ'ব এইটো। গতিকে আমি দুটা প্ৰশ্ন আলোচনা কৰিলোঁ যে এনেকৈ যদি তোমালোকে প্ৰশ্নবিলাক মানে দিয়াত বিচৰা বা ভিডিঅ'বিলাক কৰাটো বিচৰা তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।